চৰকাৰী ই ৰিক্সা কেনেকৈ আপোনালোকে এপ্লাই কৰিব তো ইয়াতে এই যিখন ফৰ্ম আপোনালোকে চাব পাৰিছে এই ফৰ্মখনত আপোনালোকে ইয়াতে দুটা অপশ্যন পাব ই ৰিক্সা আৰু আপোনালোকে ইয়াতে মপেড তো দুটাৰ ভিতৰত আপোনালোকে যোনটো টিকমাৰ্ক লগাব সেইটো আপোনালোকে লাভ কৰিব তো ইয়াতে আপোনালোকে চাব পাৰিছে এপ্লিকেশ্যনৰ ফুল নেম ইয়াতে কেপিটেল লেটাৰত কিন্তু আপোনালোকে ইয়াতে লিখিব লাগিব আপোনালোকৰ গাঁৱৰ নাম লিখিব আপোনালোকৰ পোষ্ট অফিচ লিখিব পুলিচ ষ্টেচন লিখিব আপোনালোকৰ যিটো ত্ৰিশূল আছে ত্ৰিশূল ডিষ্ট্ৰিক্ট আপোনালোকে এই ফৰ্মখন কোনটো ডেটত জমা দিব সেই ডেটটো লিখিব আপোনালোকৰ গাঁৱৰ নাম লিখিব আপোনালোকৰ মোবাইল নম্বৰ আধাৰ কাৰ্ড নম্বৰ আপোনালোকৰ গাৰ্জেণ্টৰ নেম তো এইখিনি আপোনালোকে সম্পূৰ্ণভাৱে নিজে এই ফৰ্মখন ফিল আপ কৰিব পাৰিব তো আপোনালোকে ইয়াতে আপোনালোকৰ এড্ৰেছখিনি ধুনীয়াকৈ লিখি দিব আপোনালোকে এই ফৰ্মখনৰ লগত কিন্তু ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড বেংক একাউণ্ট আৰু আপোনালোকৰ ইয়াতে মানে এইখিনি বস্তু আপোনালোকে এই ফৰ্মখনৰ লগত গাঁঠি দিব লাগিব আৰু লগতে আপোনালোকক দেখুৱাই দি আছোঁ কেনেকৈ আপোনালোকে ফিল আপ কৰিব পাৰিব আপোনালোকৰ কোৱালিফিকেশ্যন কিমান সেইটো আপোনালোকে ইয়াতে দিব লাগিব ইয়াতে 10 পাছ দিব লাগিব আপোনালোকৰ মেৰিট ষ্টেটাছ দিব আপোনালোকৰ ইয়াতে আপোনালোকৰ যিটো মানে এনুৱেল ইনকাম আছে এই ইনকামটো ইয়াতে দিব লাগিব ইনকাম চাৰ্টিফিকেট লাগিব আপোনালোকৰ আৰু আপোনালোকৰ ইয়াতে ত্ৰিশূল আপোনালোকে দিব লাগিব ইয়াতে আপোনালোকে মানে আপোনালোকৰ মানে গাঁওখনৰ নাম লিখি কিনে আপোনালোকে ইয়াতে মানে সিগনেচাৰ বা আপোনালোকে থাম ইয়াতে দিব পাৰিব তো আপোনালোকে এই ফৰ্মখন কিন্তু আপোনালোকে অনলাইন কৰোঁতে কিন্তু এই ফৰ্মখন আপোনালোকৰ মানে প্ৰয়োজন হ'ব তো এই ফৰ্মখন আপোনালোকে আপলোড কৰিব লাগিব আপোনালোকৰ সঠিক যিসমূহ ডকুমেণ্টছ আপোনালোকে ইয়াতে দিব সেই ডকুমেণ্টছসমূহ আপোনালোকে আপলোড কৰিব লাগিব যদি আপোনালোকে এই ফৰ্মখন যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰি আছে আপুনি নিশ্চয় ডাউনলোড কৰিব পাৰিব এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত লিংক দি ৰাখিম তাৰে পৰা আপোনালোকে এই যিখন ফৰ্ম আছে ফৰ্মখন ডাউনলোড কৰি কিনে আপোনালোকে ফিল আপ কৰি কিনে জমা দিব পাৰিব তো প্ৰথমতে আপোনালোকে এই ভিডিঅ'খনৰ ক্লিপটো এটা চাই লওক ক্লিপটোত কি গাইডলাইন দিয়া আছে অসম চৰকাৰৰ ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ ফালৰ পৰা আমি বিভিন্ন সময়ত আমি বহুত ধৰণৰ কাৰ্যসূচী কৰি আহিছোঁ আৰু যিসকল আমাৰ বেনিফিচিয়াৰী আছে সময়ত আমি যেনে ফিল্টাৰ দিয়া প্ৰেছাৰ কুকাৰ দিছোঁ আমি যোৱা বছৰ আমি বহুত গোটেই অসমত আমি ই ৰিক্সা দিলোঁ এই বছৰো আমি আকৌ ই ৰিক্সা দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু গোটেই অসমত য'ত ভাষিক সংখ্যালঘু মেজৰিটি অঞ্চলবিলাকত আছে তাতে আমি এটা কোটা ফিক্স কৰি দিছোঁ যে কিমান ক'ত ই ৰিক্সা যাব আৰু সেই হিচাপত আমি